কিউশ্যৰ সকলোকে আকৌ এবাৰ পুনৰ ৱেলকাম কৰিছোঁ আৰু থেংক ইউ ছ' মাছ মই এখন নেপালী চিনেমা ৰিভিউ কৰিছিলোঁ শ্বেপ অফ ম'ম' বুলি আৰু কেইদিনমানৰ আগতে আপোনালোকে সেই চিনেমাখনৰ ৰিভিউটোক ইমান বেছি মৰম দিছে খুব ভাল লাগিছে আৰু আমি নতুনকৈ আৱিষ্কাৰ কৰিছোঁ যে বহুত নেপালী ফ্ৰেণ্ডে আমাক নতুনকৈ ফ'ল' কৰিবলৈ আৰম্ভ কৰিছে আৰু এই মাহটো যিহেতু জুন মাহ প্ৰাইড মান্থ বুলি আমি জানো সেইটো কাৰণে মোৰ এটা কথা আজি এবাৰ মনত পৰিলে আজি আপোনালোকে জানেনে বাৰু এইবাৰ যে এখন নেপালী চিনেমা কাঠমাণ্ডুৰ পৰা নিৰ্মিত এখন নেপালী চিনেমা নামটো হৈছে তিনিহৰু আৰু ইংৰাজীত যিখন চিনেমাৰ নাম হৈছে এলিফেণ্টছ ইন দ্য ফগ যিখন চিনেমা ডিৰেক্ট কৰিছে অবিনাশ বিক্ৰম শাহে এইখন এইবাৰ কেন ফিল্ম ফেষ্টিভেলত পোনপ্ৰথমখন নেপালী ফিচাৰ ফিল্ম হিচাপে অফিচিয়েলি চিলেক্ট হৈছিলে অফিচিয়েলি কম্পিটিশ্যন শিতানত আৰু শিতানটোৰ নাম হৈছে আনচাৰ্টেইন ৰিগাৰ্ড কেটেগৰী আৰু আনচাৰ্টেইন ৰিগাৰ্ড কেটেগৰীত চিলেক্ট হোৱা মানে এইটো বহুত ডাঙৰ আচলতে এটা কথা যথেষ্ট প্ৰেষ্টিজিয়াছ এইটো কম্পিটিশ্যন হয় আৰু নট অনলি চিলেক্ট হ'ল জুৰিৰ স্পেচিয়েল মানে এৱাৰ্ডো পালে এখন চিনেমাই এলিফেণ্টছ ইন দ্য ফগ চিনেমাখনৰ আচলতে যিটো প্লট হৈছে সেই প্লটটো হৈছে কিন্নাৰ কমিউনিটিৰ এগৰাকী পিৰাতি বুলি এগৰাকী মহিলাৰ কাহিনী ট্ৰেইলাৰটো যদি আপোনালোকে চাই গম পাব যে এগৰাকী কিন্নাৰ মহিলাৰ জীৱনৰ কিছুমান কথা থ্ৰিলাৰ বুলি দিছে জনৰাটো কিছুমান দুই এটা খুব সংঘাতপূৰ্ণ মুহূৰ্তৰ হয়তো ওপৰত বেছ কৰি পিৰাতি নামৰ মহিলাগৰাকীৰ চিনেমাখন আগবাঢ়িছে এলিফেণ্টছ ইন দ্য ফগ নামটোতে গম পায় যে maybe there is an issue very big issue but that big issue is also under some cover মানুহে এটো ফটককে বিচাৰি উলিয়াবলৈ টান পোৱা ধৰণৰ এটা টপিক হয়তো বহুত ডাঙৰ কিবা এটা ইস্যু আছে যেটো ইস্যু আমি চকুৰে দেখি পোৱা নাই আৰু অবিনাশ বিক্ৰম শাহৰ এখন নতুন প্ৰথমখন ফিচাৰ ফিল্ম আৰু প্ৰথমখন ফিচাৰ ফিল্মতে তেওঁ ইমান ডাঙৰ এটা পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ইমান এখন প্ৰেষ্টিজিয়াছ ফিল্ম ফেষ্টিভেলত আৰু লগতে তেওঁৰ দুবছৰমানৰ আগতে তেওঁৰ শ্বৰ্ট ফিল্ম এখনো গৈছিলে আৰু সেইখনো প্ৰথমখন নেপালী শ্বৰ্ট ফিল্মৰ কম্পিটিশ্যন শিতানত যোৱা আৰু তাতো তেওঁ পুৰস্কৃত হৈছিলে চ' ইটছ এ ভেৰি গুড থিং আৰু এইখন চিনেমা যদি এতিয়ালৈকেতো ভাৰতৰ ক'তো ৰিলিজ হোৱা নাই যদি ৰিলিজ হয় আমি আপোনালোকক জনাম আৰু যদি OTT প্লেটফৰ্মতো আহে তেতিয়াও আপোনালোকক জনাম আমি নিজেও এখন চিনেমা চাবলৈ পোৱা নাই এতিয়ালৈকে যদি চিনেমাখন চাবলৈ ক'ৰবাত পাওঁ তেতিয়াহ'লে ৰিভিউ কৰিলেও আপোনালোকক এইখনৰ বিষয়ে আমি নিশ্চয় জনাম বাই বাই